এই ৬টা অভ্যাসৰ বাবে এজন ব্যক্তিৰ জীৱন নৰকত পৰিণত হয়। সুখী জীৱনৰ বাবে কি কি অভ্যাস ত্যাগ কৰিব লাগে জানি লওক। নম্বৰ ১ খং। খং হৈছে এজন ব্যক্তিৰ আটাইতকৈ ডাঙৰ দোষ। কেতিয়াও বেছি খং উঠিব নালাগে। খঙৰ জুইকুৰাত এজন ব্যক্তিয়ে এনে কাম কৰে যাৰ বাবে তেওঁ গোটেই জীৱনত হোৱা ক্ষতিৰ পৰিমাণ পূৰণ কৰিব নোৱাৰে। নম্বৰ ২ স্বাৰ্থপৰ অনুভূতি। বিদুৰ নীতি অনুসৰি মানুহৰ স্বাৰ্থপৰতাই গোটেই জীৱন দুখ দি থাকে। যদি তেওঁ জীৱনত সুখ আৰু শান্তি বিচাৰে তেন্তে তেওঁ নিজৰ ভিতৰতে ত্যাগ আৰু আত্মসমৰ্পণৰ মনোভাৱ ৰাখিব লাগিব আৰু স্বাৰ্থপৰ মনোভাৱ পৰিত্যাগ কৰিব লাগিব। নম্বৰ ৩ বন্ধু বান্ধৱীক প্ৰতাৰণা কৰা। বিদুৰ নীতি অনুসৰি বন্ধু বান্ধৱীক প্ৰতাৰণা কৰা ব্যক্তিয়ে কেতিয়াও বন্ধুৰ সুখ লাভ কৰিব নোৱাৰে। বিদুৰ মতে এনে লোকৰ আয়ুস অতি কম। নম্বৰ ৪ লোভী হোৱা। লোভী মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। সেইবাবেই এজন ব্যক্তিয়ে চিৰদিনৰ বাবে লোভ ত্যাগ কৰিব লাগে। নম্বৰ ৫ চৰম গৌৰৱ আৰু অহংকাৰ। বিদুৰ নীতি মতে কোনো ব্যক্তিয়ে কেতিয়াও অত্যাধিক আত্মবিশ্বাসী হ'ব নালাগে। অহংকাৰী মানুহক পৃথিৱীয়ে কেতিয়াও ভাল নাপায়। তেওঁলোকৰ আয়ুস কম। নম্বৰ ৬ অত্যাধিক কথা কোৱা। বিদুৰ নীতি মতে কেতিয়াও বেছিকৈ কথা ক'ব নালাগে। তেওঁ সদায় কম কথা ক'ব লাগে আৰু নিখুঁত হ'ব লাগে। জানি বা অজানিতে এনে লোকে কেতিয়াও এনেধৰণৰ কথা কয় যাৰ পৰিণতি তেওঁলোকে গোটেই জীৱন সহ্য কৰিবলগীয়া হয়। এনে ব্যক্তি কেতিয়াও সুখী হ'ব নোৱাৰে। এই ৬টা বদ অভ্যাস ত্যাগ কৰক আৰু আপোনাৰ জীৱনলৈ সুখ কঢ়িয়াই আনক। আৰু এনেধৰণৰ জ্ঞানমূলক ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।